হেল্ল' ফ্ৰেণ্ডছ, এটা খুবেই সুন্দৰ ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি মেথছৰ এভাৰেজৰ প্ৰব্লেমবিলাক আমি কেনেদৰে শ্বৰ্ট ট্ৰিকৰ সহায়ত অতি সহজতে সমাধান কৰিব পাৰোঁ তাৰ বিষয়ে সুন্দৰকৈ শিকিম। যিহেতু প্ৰায়বিলাক কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিয়ে থাকে, গতিকে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। স্কিপ নকৰি শেষলৈ চাই থাকিব। আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াত কনচেপ্ট 1টো দিয়া আছে। কনচেপ্ট 1টোত কি দিয়া আছে? প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় বা এভাৰেজ কি হ'ব? n হ'ব। অৰ্থাৎ আমাক যদি প্ৰথম যিমানটা সংখ্যা দিয়ে, ধৰি লওক আমাক nটা সংখ্যা দিছে, তাৰ যদি এভাৰেজ উলিয়াব দিয়ে, এভাৰেজ কি হ'ব? n হ'ব। এইটো আমি যেতিয়া মেথছ কৰিম, প্ৰেক্টিছ কৰিম, তেতিয়া আমি সুন্দৰকৈ বুজি পাম। এতিয়া আমি প্ৰথম প্ৰব্লেমটো চাইছোঁ। ইয়াত দিছে তলত দিয়া সংখ্যাবোৰৰ গড় উলিওৱা। ইয়াত সংখ্যাকেইটা চাওঁ আমি 1 3 5 7 9 11। আমি যদি চাওঁ, ই কি হৈছে? গোটেইকেইটা অযুগ্ম সংখ্যা, অৰ্থাৎ অযুগ্ম সংখ্যা একদম আৰম্ভণিৰ পৰা অযুগ্ম সংখ্যাকেইটা আছে। এতিয়া আমি কনচেপ্টটোত কি পাইছিলোঁ? এই কনচেপ্টটোত পাইছিলোঁ যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ যদি গড় উলিয়াব দিয়ে তেতিয়াহ'লে কি হ'ব? তাৰ গড় n হ'ব। তেতিয়াহ'লে ইয়াত আমি যদি কেইটা অংক আছে এইটো চাওঁ, আমি দেখা পাম যে ইয়াত অংক আছে 6টা। যিহেতু গোটেইকেইটা অযুগ্ম সংখ্যা আৰম্ভণিৰ পৰা আছে, গতিকে ইয়াৰ গড় কি হ'ব? ইয়াৰ এভাৰেজ হ'ব 6। আশা কৰোঁ প্ৰথম কুৱেশ্যনটো ভালদৰে বুজি পাইছে। আহক আমি 2 নম্বৰ কুৱেশ্যনটো চাইছোঁ। তলৰ সংখ্যাবোৰৰ গড় উলিওৱা। ঠিক আগৰ দৰে চাওঁ যদি আমি দেখা পাম যে 1 3 5 7 9 11 13 15 এই গোটেইকেইটা কি হৈছে? অযুগ্ম সংখ্যা, আৰু গোটেই অযুগ্ম সংখ্যাকেইটা কি হৈছে? একদম আৰম্ভণিৰ পৰা আছে। এতিয়া আমি এইমাত্ৰ কনচেপ্টটোত শিকিলোঁ যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় n হয়। এতিয়া আমি কি কৰিব লাগিব? n মানে হ'ল কিমানটা অংক আছে। ইয়াত আমি কিমানটা অংক আছে যদি চাওঁ, আমি দেখা পাম যে ইয়াত টোটেল 8টা আছে। গতিকে ইয়াৰ এভাৰেজ কিমান হ'ব? এভাৰেজ হ'ব কয়টা? এভাৰেজ 8। অৰ্থাৎ অপশ্যন নম্বৰ বি কাৰেক্ট। আশা কৰোঁ এই কুৱেশ্যনটো সুন্দৰকৈ বুজি পাইছে। আমি 2 নম্বৰ কনচেপ্টটো চাইছোঁ। এতিয়া 2 নম্বৰ কনচেপ্টটোত আছে প্ৰথম nটা যুগ্ম সংখ্যাৰ গড় n+1। অৰ্থাৎ যদি যুগ্ম সংখ্যা প্ৰথম 6টা থাকে, তেতিয়াহ'লে তাৰ যদি গড় উলিয়াব দিয়ে, তেতিয়া কি হ'ব? তাৰ গড়টো হ'ব 6+1 অৰ্থাৎ 7। যদি n হয় n+1। এই কথাখিনি আমি কুৱেশ্যন আকাৰে সুন্দৰকৈ বুজি পাম। আমি কুৱেশ্যন আকাৰে চাইছোঁ বাৰু, প্ৰেক্টিছ কৰিছোঁ। কুৱেশ্যন নম্বৰ 3টো চাইছোঁ। তলৰ সংখ্যাবোৰৰ গড় উলিওৱা। ইয়াত যদি আমি সংখ্যাবিলাক চাওঁ, 2 4 6 8 10 12 এই গোটেইকেইটা কি হয়? গোটেইকেইটা যুগ্ম সংখ্যা, আৰু গোটেইকেইটা যুগ্ম সংখ্যা কি হৈছে? আৰম্ভণিৰ পৰা আছে। এতিয়া আমি কি পাইছোঁ যে nটা যুগ্ম সংখ্যাৰ গড় উলিয়ালে কি হয়? n+1 হয় গড়টো। ইয়াত কিমানটা আছে আমি চাম। আমাক এই কুৱেশ্যনটোত দিয়া আছে ইয়াত কিমানটা আছে? যুগ্ম সংখ্যা 6টা আছে। গতিকে এভাৰেজ কিমান হ'ব? ইয়াৰ এভাৰেজ যদি আমি উলিয়াব লাগে 6+1 অৰ্থাৎ 7 হ'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি। চাওক কিমান সহজ আৰু শ্বৰ্ট ট্ৰিক হয় এইবিলাক। যিহেতু যিয়ে এনেকুৱা ধৰণৰ ট্ৰিকবিলাক মানে কি আৰু মাইণ্ডত নাথাকে বা নাজানে, এক্সামত এইবিলাকৰ এভাৰেজ উলিয়াওঁতে বহুখিনি সময় গুচি যাব, হয়তো 1 মিনিট 1.5 মিনিট সময় গুচি যাব। কিন্তু যিসকলে এই কনচেপ্টখিনি বা এই ট্ৰিকটো জানে, কুৱেশ্যনটো দেখা পোৱাৰ লগে লগে আমি কি কৰিম? 2-3 ছেকেণ্ডৰ ভিতৰতে ইয়াৰ কাৰেক্ট এনচাৰটো আমি কৰিব পাৰিম। যিহেতু কম্পিটিটিভ এক্সামবিলাকত টাইম মেনেজমেণ্টটো খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে শ্বৰ্ট ট্ৰিকৰ সহায়ত মেথছটো প্ৰেক্টিছ কৰাটো খুবেই জৰুৰী হয়। কুৱেশ্যন নম্বৰ 4, ঠিক এনেকুৱা কুৱেশ্যনো আহে পৰীক্ষাত। প্ৰথম 16টা যুগ্ম সংখ্যাৰ গড় উলিয়াব দিছে। প্ৰথম 16টা যুগ্ম সংখ্যাৰ গড় আমি কি পাইছিলোঁ? nটা যুগ্ম সংখ্যাৰ গড় উলিওৱা সূত্ৰটো কি পাইছিলোঁ? n+1। এতিয়া 16টা যুগ্ম সংখ্যাৰ গড় কিমান হ'ব? 16 + 1 অৰ্থাৎ 17 বা 17। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। এবাৰ আমি 3 নম্বৰ কনচেপ্টটো চাইছোঁ। ইয়াত কোৱা আছে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব? n+1/2। অৰ্থাৎ স্বাভাৱিক সংখ্যা nটা আছে, যদি আমাক সেই nটা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিয়ে, তাৰ সূত্ৰটো কি হ'ব? n+1/2। এতিয়া এই সূত্ৰটো যেতিয়া আমি কুৱেশ্যন আকাৰে প্ৰেক্টিছ কৰিম, তেতিয়া সুন্দৰকৈ বুজি পাম। আহক আমি কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 5টো দিয়া আছে তলৰ সংখ্যাবোৰৰ গড় উলিওৱা। ইয়াত 1 2 3 4 5 6 7 এই গোটেইটো কি হয়? স্বাভাৱিক সংখ্যা হয়। আমি জানো যে স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয়, গতিকে গোটেইকেইটা স্বাভাৱিক সংখ্যা হয়। ইয়াত কিমানটা স্বাভাৱিক সংখ্যা আছে? স্বাভাৱিক সংখ্যা আছে n = কিমান হ'ব? ইয়াত 7। গতিকে আমাৰ এভাৰেজ কিমান হ'ব? আমি কি পাইছিলোঁ? যদি স্বাভাৱিক সংখ্যাৰ এভাৰেজ প্ৰথম
এনটা স্বাভাৱিক সংখ্যাৰ এভাৰেজ উলিয়াব লাগে তেতিয়াহ'লে সূত্ৰটো কি পাইছিলোঁ n+1/2 অৰ্থাৎ ইয়াত কি হ'ব 7+1/2 অৰ্থাৎ 8/2 8/2 means 4 কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কুৱেশ্যন নম্বৰ 6টো চাওঁ আমি প্ৰথম 15টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা প্ৰথম 15টা স্বাভাৱিক সংখ্যা অৰ্থাৎ এনৰ ভেলুটো ইয়াত কিমান 15 গতিকে এভাৰেজ কিমান হ'ব আমি যদি এভাৰেজ উলিয়াব লাগে এভাৰেজ হ'ব n+1/2 অৰ্থাৎ 15+1/2 এইবিলাক মুখতে কৰিব পাৰি এইবিলাক পেন বা পেপাৰেৰে কৰিব নালাগে মাইণ্ডতে কৰিব পাৰি 15+1/2 16/2 means 8 অৰ্থাৎ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিছে বা নতুন ঠিক বহুখিনি শিকিব পাৰিছে এইটো আছিল এভাৰেজৰ ওপৰত প্ৰথমটো ভিডিঅ' অতি সোনকালে ইয়াৰ পিছৰ অৰ্থাৎ 2 নম্বৰ পাৰ্টটো লৈ আহিম তাত এনেকুৱা ধৰণৰ আৰু নতুন নতুন ট্ৰিকৰ সহায়ত নতুন বা বেলেগ ধৰণৰ কুৱেশ্যনবিলাক আমি কিদৰে শ্বৰ্ট ট্ৰিকৰ সহায়ত সহজতে কৰিব পাৰোঁ সুন্দৰকৈ শিকিব পাৰিম যদি ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিম বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কিবা অসুবিধা পালে নিশ্চয় কমেণ্টত জনাব আৰু যদি এই চেনেলটোলৈ প্ৰথম ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ